হেল্ল' ফ্ৰেণ্ডছ, আপুনি যদি যিকোনো অসমৰ চাকৰিৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তে এই ভিডিঅ'ত আপোনাৰ বহুত হেল্পফুল হ'ব। আপোনাৰ টাইম বাচাব আৰু আপুনি শ্বৰ্ট ট্ৰিক শিকিব পাৰিব কেনেকৈ আমি কম টাইমত সলভ কৰিব পাৰোঁ। এইটো ভিডিঅ' ডিফেন্সৰ চাকৰিৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু আপুনি যিকোনো অসমৰ চাকৰিৰ কাৰণে এই ভিডিঅ'টো চাব পাৰে। UPSC APSC কাৰণে এই ভিডিঅ'টো নহয়, বাকী অসমৰ SSC RPF আৰ্মি টিচাৰ টেট পৰীক্ষা আৰু যিকোনো জবৰ কাৰণে এই ভিডিঅ'টো আপুনি চাব পাৰে। মই আপোনাৰ লগত কুৱেশ্যন পেপাৰো সলভ কৰোৱাম, তো আপুনি এই ভিডিঅ'টো চাই থাকক। মই আজি আপোনাক প্ৰব্লেম অন ট্ৰেইন বিষয়ে শিকোৱাম। ইয়াৰ পৰাই আপুনি এক্সামত মিনিমাম 1 কুৱেশ্যন এণ্ড মেক্সিমাম 3 কুৱেশ্যন পাবই। তো আপুনি এই ভিডিঅ'টো চাই থাকক। তো বলক আমি প্ৰব্লেমছ অন ট্ৰেইন সলভ কৰোঁ, ঠিক আছে। তো ফাৰ্ষ্টলি আমাৰ মেইন 3 পইণ্টছ আপুনি মনত ৰাখিব, যেনে দিছ টাইপ অফ কুৱেশ্যন বেছড অন টাইম, ডিষ্টেঞ্চ এণ্ড স্পীড। তো এইটো মানে বেচিকেলি প্ৰব্লেমছ অন ট্ৰেইনৰ তিনিটাই থাকে, যেনে টাইম, ডিষ্টেঞ্চ আৰু স্পীড। মানে আমি ট্ৰেইনখন কিমান টাইমত, কিমান স্পীড আৰু কিমান ডিষ্টেঞ্চ কাভাৰ কৰে। তো এই তিনিটাই বস্তু আমি গোটাই ট্ৰেইনখন সলভ কৰিব পাৰোঁ। ট্ৰেইনৰ যিমান প্ৰব্লেম আছে সব এই তিনিটা জানিলে প্ৰব্লেম সলভ হৈ যাব। তো ফাৰ্ষ্ট অবজেক্ট 1 আপুনি জানি লওক, যেনে দোজ অবজেক্ট হুজ ক্ৰছ এনাডাৰ অবজেক্ট ইজ কনচিডাৰ্ড এজ অবজেক্ট 1। মানে সেইবিলাক অবজেক্ট যোনবিলাক বেলেগ অবজেক্ট এটাক ক্ৰছ কৰে সেইবিলাকক আমি কি কওঁ, অবজেক্ট 1। যেনে এক্সাম্পল ট্ৰেইন, বাছ, পাৰ্চন এক্সট্ৰা। আমি কিছু ট্ৰেইন পাৰ কৰোঁ, বাছ, পাৰ্চন এইবিলাকেদি আমি পাৰ কৰোঁ কিবা বস্তু, সেইটো আমাৰ অবজেক্ট 1। আৰু অবজেক্ট 2 কি আছে? অবজেক্ট 2 আছে দোজ অবজেক্ট হু আৰ ক্ৰছ বাই অবজেক্ট 1। মানে অবজেক্ট 1এ যিবিলাক ক্ৰছ কৰে, যেনে প্লেটফৰ্ম ক্ৰছ কৰে। যেনে আমি ট্ৰেইনত যাই আছোঁ, ট্ৰেইনত আমি কি ক্ৰছ কৰিম? নিশ্চয় প্লেটফৰ্ম। আৰু প্লেটফৰ্মত থকা মানুহ বহি থাকে, তাক ক্ৰছ কৰিলে পল মানে আপোনাৰ হ'ল পোষ্ট খুঁটা যেন আছে, লাইনৰ তাৰৰ খুঁটা সেইবিলাক। তাৰপিছত গছ, ৱাল মানে আপুনি জানে, টাৰ্নেল, ব্ৰিজ, অভাৰব্ৰিজ এইবিলাক আছে, ঠিক আছে। তাৰপিছত আপুনি ইয়াৰে কি থাকে, লেন্থ অফ পল, পাৰ্চন, ট্ৰী ইজ অলৱেজ 0। এইটো আপুনি ভালকৈ চাই লওক। লেন্থ অফ পল, পাৰ্চন, ট্ৰী ইজ 0। পলৰ ব্ৰেথ কিমান থাকে? পল মানে আপোনাৰ খাম্বা মানে এই লাইনত তাৰৰ খাম্বা যেন থাকে সেইটো। তো পল আপোনাৰ কিমান ব্ৰেথ কিমান থাকে তাৰ? একদম এনেকৈ চিধি থাকে। তো চিধা বেছি নাথাকে, সেইকাৰণে মানে এইটো 0 বুলি ধৰা যায়। পাৰ্চন চাই যিমান মোটা নহওক আপুনি তাৰ ব্ৰেথ 0 ধৰিব লাগিব। আৰু গছৰো ব্ৰেথ 0, ঠিক আছে। নেক্সট আপোনাৰ এই অবজেক্ট কেইটামান দুটা ফৰ্মুলা আছে, অবজেক্ট 1 আৰু অবজেক্ট 2ৰ। এইবিলাক আপুনি ভালকৈ চাই লওক। যেনে অবজেক্ট 1ত আছে when both objects are moving in the same direction। যেতিয়া অবজেক্ট চেম ডাইৰেকশ্যন, ছাপ'জ এখন ট্ৰেইন আছে, ফাৰ্ষ্ট এখন ট্ৰেইন ধৰ, আৰু ছেকেণ্ড আপোনাৰ পাৰ্চন। ছাপ'জ ট্ৰেইনখন যোনফালে যাই আছে আৰু পাৰ্চনটো যোনটা ছাইডে যাই আছে, দুটা ছাইড একে ছাইডে যাই আছে। চ' এই সিহঁতৰ স্পীড কি হ'ব? ৰিলেটিভ স্পীড হ'ব S1 মাইনাছ S2, মানে স্পীড 1 মাইনাছ স্পীড 2। আৰু স্পীড 1 ইজ অলৱেজ গ্ৰেটাৰ দেন স্পীড 2। সদায় স্পীড 1 যোনটা ডাঙৰ হ'ব সেইটোৰ পৰা আপুনি সৰুটোক মাইনাছ কৰিলে হ'ল, কাৰণ স্পীড নিগেটিভত নাযায়, সদায় পজিটিভত আহে। সেইকাৰণে আপুনি ডাইৰেকশ্যন চাই লওক যোনফালে যাই আছে। ছাপ'জ দুখন ট্ৰেইন আছে, দুখন ট্ৰেইন একে ছাইডে যাই আছে, সেইটো আপুনি চাব পাৰে। নেক্সট আছে আপোনাৰ when both objects are moving in opposite direction। যেতিয়া দুয়ো অপ'জিট ডাইৰেকশ্যন, মানে দুয়ো বেলেগ যায়। ছাপ'জ ই এফালে গেল, তো এইটো অপ'জিট ডাইৰেকশ্যন হৈ গ'ল। আৰু ই এফালে দি গেল আৰু ই এনেকৈ গেল, তো এইটো অপ'জিট ডাইৰেকশ্যন হৈ গ'ল।
তো তেতিয়া আপনি ৰিলেটিভ স্পীড কেনেকৈ ক্যালকুলেট কৰিম s1 প্লাছ s2 এইখিনি আপনি জানি লওক নেক্সট সাম ইম্পৰ্টেণ্ট পইণ্টছ some important points একেটা বহুত ইম্পৰ্টেণ্ট হয় আপুনি কপি এখনত লিখি ৰাখিব ঠিক আছে তো when a moving train cross a standing person এখন মুভিং ট্ৰেইন আছে সেই ট্ৰেইনখনে কি কৰিছে এটা পাৰ্চনক ক্ৰছ কৰিছে সেই পাৰ্চনটো ষ্টেণ্ডিং মানে ৰৈ আছে তো আমাৰ স্পীড ৰিলেটিভ স্পীড কি হ'ব ফৰ্মুলা s1 এইটো ফৰ্মুলা আপুনি চাই ল'ব s1 is equal to length 1 by time ঠিক আছে ইয়াতে ষ্টেণ্ডিং পাৰ্চনৰ লেন্থ কিমান হ'ব পাৰ্চনৰ লেন্থ হ'ব 0 আমি আগতে চাইছিলোঁ হয় না নহয় সেইকাৰণে ইয়াতে L1 by LT হ'ব ইয়াতে আপুনি লিখিব পাৰে L2 বুলি কিন্তু L2 is 0 হ'ব ঠিক আছে এটো আপুনি চাই ল'ব তাৰপিছত আপোনাৰ আছে এক্সাম্পলৰ কাৰণে এটা কোৱেশ্চন আপোনাক দিয়া হৈছে এই কোৱেশ্চনটো আপুনি কৰক যেনে ফাইন্ড দ্য টাইম টেকেন বাই আ ট্ৰেইন 150 meter long running at 54 km/h in crossing the electrical pole তো পোলৰ লেন্থ কিমান হ'ব 0 তো কিলোমিটাৰ দিয়া আছে আৰু ইয়াতে মিটাৰ দিয়া আছে তো কিলোমিটাৰ আৰু মিটাৰে আমি কনভাৰ্ট কৰিব লাগিব তো আপনি এটো বস্তু জানি লওক কি কিলোমিটাৰৰ পৰা আপনি 1000 কনভার্ট করলে কি হবো 1000 by 60 into 60 তেতিয়া আমি কিলোমিটাৰৰ পৰা মিটাৰত কনভার্ট কৰি যাও মিটাৰ পাৰ সেকেন্ড তো আমি এক যদি কাটাকাটি কৰো তো 0000 ঠিক আছে কিমান ল ওপৰত 10 আৰু এটো 3 কৰি দাও 2 3 যা 6 2 5 যা 10 তো কিমান হল 5 আৰু 3 into 6 तो 5 by 18 meter per second ঠিক আছে আমি মিটাৰ পাৰ সেকেন্ড আছে এটো আমি কনভার্ট কৰিব লাগিব তো আমি যদি 54 km/h আছে আমি 54 কিলোমিটাৰক আমি কনভার্ট কৰিম মিটাৰত ঠিক আছে মিটাৰত কনভার্ট কৰিম মিটাৰ পাৰ সেকেন্ডত সো কেনেকৈ কনভার্ট কৰে চাই লওক দেখা দিয়েছো আপনি সলভ করো আহক এই কোশ্চেনটো সলভ করো আমার মেইনলি ফর্মুলা কি স্পিড ইজ ইকুয়াল টু ডিস্টেন্স বাই টাইম এটো ফর্মুলা আপনি শিকিছে তো আমি এই ফর্মুলাটোই লগাই কেনে এই কোশ্চেনটো সলভ কৰিম আপনার ট্রেনের স্পিড কিমান দিয়া আছে সরি এটো লেন্থ হয় তো লেন্থ আছে মানে length is distance तो 150 ঠিক আছে মিটার তারপর টাইম আপনার ফাইন্ড দ্য টাইম টেকেন তো আপনার টাইম উলাবা দিছে আৰু ইয়াতে স্পিড দি আছে 54 km/h তো 54 km/h তো আপনি দেখছে এটো স্পিড আৰু এটো লেন্থ হয় আৰু এটো টাইম হয় কিন্তু আপনার এটো আগে কনভার্ট কৰি লওক মিটার পার সেকেন্ডত তো 54 ইনটু আমি কৰিছিলো 5 by 18 তো এটো কৰিলে 18 কিমান যাব 18 3 যা তো 3 5 যা 15 হল 15 মিটার পার সেকেন্ড হল তো আপনি এই ফর্মুলাটো পুট কৰি দিয়ক কেনেকৈ কৰিব আপনি চাই লওক যেনে এই ফর্মুলাটো চাই লওক s is equal to l1 by l2 তো আমি s কিমান আছে 15 is equal to 150 divide by time তো আমাৰ ইয়াৰ পৰা টাইম ওলাই যাব তো আমাৰ টাইম কিমান হ'ল টাইম is equal to 150 divide by 15 তো এক ক্রস করলে কিমান হ'ব 10 সেকেন্ড আনসার হৈ যাব ঠিক আছে আপনি এটো কোশ্চেন পারিলে তো আপনি আপনার কারণে এটা নেক্সট কোশ্চেন
এই কুৱেশ্যনটো আপুনি নিজে সলভ কৰক আৰু মোক কমেণ্টত আনসাৰ দিব যে find the time taken by a train 170 meter long running at 17 meter per second crossing an electrical pole তো এই কুৱেশ্যনটো সলভ কৰক আৰু মোক আনসাৰ কমেণ্টত দিব আপুনি পাৰিছে না পাৰা নাই হওক ফিৰ নেক্সট है when a moving train crosses a moving person in the same direction আপোনাক কৈছোৱে same direction হলে কি হ'ব তো when a moving train মানে ট্ৰেইন খান যোনটা ডাইৰেকশ্যনত যায় আছে পাৰ্সনো সেইটো ডাইৰেকশ্যনত যায় আছে তো আমি এইটো কোৱেশ্চন কৰক তেতিয়া ফৰ্মুলাটো কি হ'ব আপোনাৰ চাই লওক s1 - s2 যেতিয়া সেম ডাইৰেকশ্যনত যায় তেতিয়া হলি s1 - s2 মানে স্পীড 1 - স্পীড 2 ইজ ইকুৱেল টু লেন্থ 1 ডিভাইড বাই টাইম আৰু l2 আপোনাৰ 0 দিছে কাৰণ মেনৰ লেন্থ 0 পোলৰ লেন্থ 0 তো সেইকাৰণে মেনৰ লেন্থ 0 দিছে a train 180 meter long is running at a speed of 65 km/h in what time will it pass a man who is running at a speed of 5 km/h in the same direction तो ये क्वेश्चन तो अपने सॉल्व करो याते सेम स्पीड इज इक्वल टू डिस्टेंस बाय टाइम আৰু ইয়াতে ফৰ্মুলা তো চাই লওক স্পীড ইজ ইকুৱেল টু ডিস্টেন্স বাই টাইম তো স্পীড ইয়াতে কিমান দিয়া আছে 65 কিলোমিটাৰ তো 65 কিলোমিটাৰ মাইনাস 5 মাইনাস আছে ন স্পীড 2 মাইনাস ইজ ইকুৱেল টু লেন্থ কিমান দিয়া আছে 180 বাই টাইম ইয়াতে L2 ইজ 0 আমি 0 পুট কৰিব পাৰো আৰু টাইম উলাব লাগে তো আমি কেনেকৈ সলভ কৰিম এই কোৱেশ্চনটো ইয়াতো দিয়া আছে 60 মাইনাস তো 60 হ'ব ইয়াতে কিলোমিটাৰ দিয়া আছে তো আমি কিলোমিটাৰক মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিলে 5/18 ঠিক আছে আৰু 180 ডিভাইড বাই টাইম হ'ল আপোনাৰ এতিয়া আপুনি টাইম ইজ ইকুৱেল টু কিমান হ'ব 180 ডিভাইড বাই 60 ইনটু 5 ইটো ইনটু হৈ যাব আপনি এটো আরাম से সলভ কৰক যেনে 0 0 ক্যান্সেল 6 3 যা 15 আৰু এই 3 যা 50 4 ডিভাইড বাই 5 তো এর आंसर কি হ'ব 5 1 যা 5 5 0 যা 0.8 সেকেন্ড whole up next question when a moving train crosses a moving person in opposite direction তো যেতিয়া opposite direction যায় তেতিয়া আমি কোশ্চেন তো কেনেকৈ সলভ কৰিম তো এই কোশ্চেন তো দিয়া আছে আপনি চাই লওক তো এই কোশ্চেন তো আহক সলভ করো যেতিয়া সেম ডাইরেকশন যায় অপোজিট ডাইরেকশন তো অপোজিট ডাইরেকশন হলি স্পিড প্লাস হৈ যাব আৰু ইয়াতে L2 কি হ'ব 0 কাৰণ মানুহ 0 হয় তো আমি সেম তো 85 plus 5 is equal to 150 plus 0 divide by time আৰু এটুক আমি কি এডি কনভার্ট কৰিম 5/18 এডি পূৰণ কৰিম আমি কিয় কৰিম আপুনি জানে কাৰণ ইয়াতে কিলোমিটাৰ আছে আমি মিটাৰত কনভার্ট কৰিব লাগে মিটাৰ পাৰ সেকেন্ড তো আমাৰ আনসাৰ আহিব সেকেন্ডত আপুনি এটো সলভ কৰক আৰু সাক আনসাৰ আহিব আৰু মোক কমেন্টত দিব আপনার আনসার আহিছে না আহা নাই ফির নেক্সট এই কোশ্চেন তো চাই লওক আপনি পজ কৰি ফেলে এই কোশ্চেন তো সলভ কৰিব আৰু মোক আনসাৰটো দিব ঠিক আছে নেক্সট when a moving train crosses a platform যেতিয়া এখন মুভিং ট্ৰেইন crosses a platform মানে আপনি জানে ট্ৰেইনে প্লেটফর্ম ক্রস করে তেতিয়া আমার এই ফর্মুলাটো ইউজ হ'ব আমি জানো স্পিড ইজ ইকুয়াল টু ডিস্টেন্স বাই টাইম ঠিক আছে তো স্পিড 1 তো স্পিড 1 প্লেটফর্মৰ স্পিড থাকে নেকি না থাকে তো এই কারণে স্পিড 1 এ মানে ট্রেনৰ স্পিড ধৰা গৈছে ট্রেনৰ লেন্থ থাকে প্লেটফর্মৰ লেন্থ থাকে
আৰু টাইম ওলাব লাগে আৰু টাইম কেতিয়াবা দিয়াই থাকে। তো সেইকাৰণে ইয়াতে স্পীড 0 দিয়া হৈছে। তো আমি এই কুৱেশ্যনটো আৰু ইজিলি সলভ কৰিব পাৰোঁ। যেনে আ ট্ৰেইন 140 মিটাৰ লং ইজ ৰানিং এট 60 কিলোমিটাৰ পাৰ আৱাৰ, চব দিয়া আছে, ঠিক আছে। ইন হাউ মাছ টাইম উইল ইট পাছ আ প্লেটফৰ্ম 260 মিটাৰ লং। তো আমি কুৱেশ্যনটো চাই লওক। ফৰ্মুলা কি দিয়া আছে, S1 = আমি সেই কুৱেশ্যনটো পুট কৰক। যেনে কিলোমিটাৰ পাৰ আৱাৰ আছে, তো আমি এইটো মিটাৰ পাৰ ছেকেণ্ডো কৰিব পাৰোঁ আৰু ইয়াক আমি কিলোমিটাৰ পাৰ আৱাৰো কৰিব পাৰোঁ। 1 কিলো আগাৰ 140 মিটাৰক আমি কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিলে ইয়াৰ ফৰ্মুলা কি হ'ব, 140 × 18/5, ঠিক আছে। 18/5 আমি কনভাৰ্ট ইনটু কৰিলে কিলোমিটাৰ পাৰ আৱাৰত ইয়াৰ আনসাৰ আহি যায়। আৰু মিটাৰত কনভাৰ্ট কৰিলে এইটো আমি উল্টা কৰি দিওঁ, মানে 5/18 কৰি দিলে মিটাৰ পাৰ ছেকেণ্ডত আনসাৰ আহি যায়, ঠিক আছে। আপোনাক এইটো এনে জেনেৰেল ইনফৰমেশ্যন দিলোঁ। আপনি পাৰিছেনে সলভ কৰিব কুৱেশ্যনটো? জাষ্ট একো নাই, ফৰ্মুলাটো চাই কেনে পুট কৰিলে হ'ল। তো S1 কিমান আছে, স্পীড আছে 60 কিলোমিটাৰ। তো 60 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, তো 60 কিলোমিটাৰক আমি মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিম। = লেন্থ দিয়া আছে, ট্ৰেইনৰ লেন্থ 140, প্লেটফৰ্মৰ লেন্থ 260 ডিভাইড বাই টাইম ওলাব লাগে। তো আপুনি পাৰিব এই কুৱেশ্যনটো সলভ কৰক। টাইম কিমান আহিব, টাইম = এইটো প্লাছ কৰিলে আহিব 400 আৰু 400 × 18 গুচি যাব আৰু এইটো 60 × 5 হৈ যাব। তো 0 0 কেনচেল, 5 8 × 40, 6 3 × 18। তো টাইম আহিল ইমান, 8 × 3 = 24 ছেকেণ্ড। জেনেৰেলি ট্ৰেইনৰ কুৱেশ্যনৰ আনসাৰগিলা ছেকেণ্ডত আহে, ঠিক আছে। আপুনি এইটো কুৱেশ্যন জানি লওক। নেক্সট কুৱেশ্যন, when a moving train crosses another stationary train, মানে ৰখি থকা ট্ৰেইনখন ক্ৰছ কৰে, তেতিয়াহ'লে ৰখি থকা ট্ৰেইনৰ স্পীডটো নাই, লেন্থ থাকে, ঠিক আছে, আৰু টাইম। তো এইটো ফৰ্মুলা আছে, ফৰ্মুলাটো আপুনি চাই লওক, ঠিক আছে। আৰু এই কুৱেশ্যনটো সলভ কৰক। যেনে 180 মিটাৰ লং ট্ৰেইন, তো 180 মিটাৰ দিয়া আছে, তো টাইম ছেকেণ্ড 20 ছেকেণ্ড দিয়া আছে। ইন ক্ৰছিং আ ষ্টেচনাৰী ট্ৰেইন আৰু এইটো 220 মিটাৰ প্লেটফৰ্ম। ষ্টেচনাৰী ট্ৰেইনৰ ডিষ্টেঞ্চ দিয়া আছে, তো আপোনাৰ স্পীড ওলাব লাগে। তো আপুনি পাৰিব স্পীড ওলাবা। তো ছেকেণ্ড ট্ৰেইন, ৰখি থকা ট্ৰেইনখনৰ স্পীড নাই, চ' সেইকাৰণে আমি অনলি এছ ওলাব লাগে। তো আপুনি এইটো সলভ কৰিব। সলভ কৰিলে কি হ'ব, 400 ডিভাইড বাই 20 = 20 মিটাৰ পাৰ ছেকেণ্ড আহিব না কিলোমিটাৰ, য়েছ মিটাৰ পাৰ ছেকেণ্ড। তো থেংক ইউ। আপোনাক ছেকেণ্ড পাৰ্টত লগ কৰিম। আপুনি চাই লওক। আপোনাৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট পাৰ্টৰ কাৰণে ৱেইট কৰিব, ঠিক আছে। থেংক ইউ।